নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি। এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ কিবা এটাৰ সন্দৰ্ভত আপোনাৰ ঘৰখনত উত্তেজনাৰ পৰিৱেশ থাকিব। আত্মীয়ই আপোনাৰ বিষয়ে অনুপযুক্ত কথা ক'ব পাৰে, যাৰ ফলত আপোনাৰ ভাৱমূৰ্তিৰ ক্ষতি হ'ব। এনে পৰিস্থিতিত যদি আপুনি বুদ্ধিমান ৰূপে কাম নকৰে তেন্তে কথাবোৰ আৰু বেয়া হৈ যাব। আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। চুবুৰীয়াৰ লগত সম্পৰ্ক দুৰ্বল হৈ পৰিব। মাহৰ শেষত আপোনাৰ ঘৰত ধৰ্মীয় অনুষ্ঠানৰ এক ইংগিত পোৱা গৈছে। কোনোবাই আপোনাৰ পৰিয়ালত কুদৃষ্টি পেলাব। ইয়াৰ বাবে সকলোৰে পৰা আপুনি নিজকে আঁতৰাই ৰাখক আৰু হনুমান প্ৰভুৰ নাম লগতে হনুমান চালিচা আবৃত্তি কৰক আৰু ঈশ্বৰৰ ওচৰত আপুনি নিজকে অৰ্পণ কৰক। এনে পৰিস্থিতিত এনে কৰিলে আপোনাৰ সংকট অতি সোনকালে দূৰ হৈ পৰিব আৰু আপুনি এক স্বাভাৱিক জীৱন লাভ কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে তেন্তে এই মাহত আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। নহ'লে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক যথেষ্ট কঠিন হৈ পৰিব পাৰে। এই বিভাজন আৰু বৃদ্ধি পাব পাৰে আৰু আপুনি ক্ষতি সহ্য কৰিব লাগিব। ব্যৱসায়ৰ যিকোনো পুৰণি চুক্তি ভাঙি যাব পাৰে আৰু ইয়াৰ বাবে আপোনাৰ ওপৰত দুখ জাপি দিব পাৰে। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেন্তে এই মাহত আপুনি কিছুমান অফাৰ পাব, যিবোৰ আপোনাৰ বাবে প্ৰলোভনজনক হ'ব পাৰে, কিন্তু সেইবোৰত আপুনি সোমাই পৰিব নালাগে। আপুনি নিজকে চম্ভালিব লাগিব। এনে পৰিস্থিতিত অধিক কষ্ট কৰাৰ প্ৰয়োজন আছে, অন্যথা ফলাফল আপোনাৰ বিৰুদ্ধে হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ ফেশ্বন, মডেলিং, সংগীত, কলা আদিৰ ক্ষেত্ৰত অধ্যয়ন কৰা ব্যক্তিসকলে সফলতা লাভ কৰিব আৰু তেওঁলোকৰ কামেও উৎসাহ লাভ কৰিব। যদি আপুনি
আপোনাৰ কৰ্মৰাজি ছ'চিয়েল মিডিয়াত প্ৰদৰ্শন কৰে তেন্তে ইয়াত আপুনি অভাৱনীয় সফলতা লাভ কৰিব পাৰিব। কামৰ প্ৰতি চিৰিয়াছ হ'ব আৰু পঢ়া শুনাটো ভাল নম্বৰ পাব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজৰ বাবে নতুন কিবা এটা বিচাৰিব বুলি নিজকে ভাবিব। পঢ়া শুনাত বিৰক্ত হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা এক বিশেষ নিৰ্দেশনা অতি উপযোগী হ'ব, কিন্তু সেয়া যথেষ্ট নহ'ব। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বেছিভাগ সময় পঢ়া শুনাত কটাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি এটা প্ৰেমৰ সম্পৰ্ক ৰাখি আছে, লগতে যদি আপুনি তেওঁৰ পৰা আঁতৰত আছে, তেন্তে এই মাহত তেওঁক লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে। হয়তো আপুনিও তেওঁক লগ পাব পাৰে। অবিবাহিত ব্যক্তিসকলে কাৰোবাৰ প্ৰতি আকৰ্ষণৰ যি অনুভৱ সেই অনুভৱ কৰিব, কিন্তু তেওঁৰ লগত কথা পাতিবলৈ দ্বিধাবোধ কৰিব। এনে পৰিস্থিতিত বন্ধুৰ পৰা সহায় ল'ব পাৰে। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহটো আপুনি অপেক্ষা কৰিব লাগিব। যদিও কিছুমান সম্পৰ্ক আহিব, কিন্তু আপোনাৰ বাবে ইমান ভাল নহ'ব। বিবাহিত লোকসকলে তেওঁলোকৰ পত্নী বা স্বামীৰ প্ৰতি বিৰক্তি অনুভৱ কৰিব পাৰে। তেনেকুৱা কিবা এটাই হয়তো আপোনাৰ বাবে অতি খঙৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি আঁঠুৰ বিষ বা মূৰৰ বিষৰ সমস্যাত ভুগিছে, তেন্তে এই মাহত এই সমস্যাবোৰ বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত আগতীয়াকৈ ইয়াৰ যত্ন লওক। ৰাতিপুৱা যোগাসন আৰু ব্যায়াম কৰাৰ অভ্যাস আপুনি যদি ৰাখিব পাৰে, তেন্তে ইয়াৰ পৰা আপুনি যথেষ্ট উন্নতি পাব। ৰাতিপুৱা সোনকালে সাৰ পাই ফুৰিবলৈ যোৱাৰ অভ্যাস কৰক। মাহৰ চতুৰ্থ সপ্তাহত মাইগ্ৰেইনৰ সমস্যা হ'ব পাৰে। আপোনাৰ পৰিয়াল বা সম্পৰ্কৰ যি চিন্তা, সেই চিন্তা হ'ব পাৰে, যাৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ থাকিব পাৰে আৰু আপোনাৰ মনত অস্থিৰতা আহিব। কিবা এটা কাৰণতেই ই মানসিক বিষণ্ণতাৰ ৰূপ ল'ব। লগতে শ্বেয়াৰ কৰিব পাৰিলে আপোনাৰ পৰিস্থিতি উন্নত হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে আপুনি এই মাহত 7 নম্বৰ ব্যৱহাৰ কৰক আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰক। বিশ্বাসী ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি দৈনিক কামৰ বাবে ওলাই যাবলগীয়া হয়, তেন্তে মাহৰ দ্বিতীয় সপ্তাহত কোনো অচিনাকি মানুহৰ লগত সংঘাতত লিপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু এই সংঘাতৰ পৰা আপুনি যিমান পাৰি আঁতৰত থাকক। সৰু বিষয় এটাক লৈ যুদ্ধ আৰম্ভ হ'ব যদিও অতি কম সময়ৰ ভিতৰতে ই অতি ডাঙৰ ৰূপ ল'ব পাৰে। গতিকে আগতীয়াকৈ কাৰো লগত সংঘাতত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে
চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল বিশ্বাসী ব্যক্তিসকলে এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব। লগতে এই ভিডিঅ' যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আমাক সেই প্ৰশ্ন অৱগত কৰক, যাতে আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিব পাৰোঁ আৰু আপুনি যাতে সমস্যাৰ পৰা মুক্তি পাব পাৰে তাৰে মানসেৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।